হাই ফ্ৰেণ্ডছ ৱেলকাম মোৰ পিকে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰক যাতে আপোনালোকে মোৰ নতুন ভিডিঅ'বিলাক নটিফিকেশ্যনৰ জৰিয়তে লাভ কৰে তেতিয়াহ'লে বন্ধুসকল বলক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল আজিৰ জেনেৰেল নলেজৰ থাৰ্ড পাৰ্টটোলৈ মই প্ৰাঞ্জল কোঁৱৰে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ অনাগত দিনত অসমৰ হ'ব লগা যিবিলাক কম্পিটিটিভ এক্সামিনেশ্যন আছে সকলোৰে কাৰণে সহায়ক হ'ব ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব কাৰণ 35টা কুৱেশ্যন এণ্ড আনচাৰ লৈ আনিছোঁ আপোনালোকৰ মাজলৈ গতিকে আশা কৰিছোঁ শেষলৈকে চাই থাকিব আৰু উপকৃত হ'ব আৰু যিবিলাক ইম্পৰ্টেণ্ট বুলি ভাবে মই গোটেইখিনি ইম্পৰ্টেণ্ট বুলি লৈ আনিছোঁ কিন্তু আপোনালোকে যিবিলাক ইম্পৰ্টেণ্ট বুলি ভাবে এখন নোটবুকত লিখি যাব বুলি আশা কৰিছোঁ তেতিয়াহ'লে বলক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ প্ৰথম কুৱেশ্যনটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সেইটো হৈছে যি দ্য ফাৰ্ষ্ট আছামিজ টু কম্পাইল এ ডিক্সনেৰী নেমড হেমকোষ তাৰ আনচাৰটো হৈছে অপশ্যন ডি হেমচন্দ্ৰ বৰুৱা নেক্সট কুৱেশ্যন 2 নম্বৰ ইন হুইচ ডিষ্ট্ৰিক্ট গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰীটো ক'ত আছে কোনখন ডিষ্ট্ৰিক্টত আছে কাৰ্বি আংলং তাৰ আনচাৰটো হৈছে কাৰ্বি আংলং নেক্সট কুৱেশ্যন 3 নম্বৰ ইন এনচেণ্ট টাইম আছাম ইজ অলছ' ন'ন বাই দ্য নেম অফ অসমক পুৰণিকালত কি বুলি জনাজাত আছিল এইটো হৈছে আনচাৰ চি অপশ্যন চি প্ৰাগজ্যোতিষপুৰ নেক্সট 4 দি অথৰ অফ অসমীয়া সাহিত্য বুৰঞ্জী ইজ অসমীয়া সাহিত্য বুৰঞ্জীখনৰ লেখক কোন আছিল তেওঁ হৈছে দেৱেন্দ্ৰনাথ বেজবৰুৱা নেক্সট 5 নম্বৰ হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম হেজ বিন ডিক্লাৰ্ড এজ ফাৰ্ষ্ট টবেকো ফ্ৰী ডিষ্ট্ৰিক্ট ধপাতমুক্ত জিলা হিচাপে কোনখন জিলাক ডিক্লেয়াৰ কৰা হৈছিলে এখন হৈছে আনচাৰটো যোৰহাট কিন্তু অলপ কনফিউজ আছে গোটেই ধপাত দেখোন নহয় জানো সকলোৱে দেখিছে চাগে এনিৱেজ 6 নম্বৰ কুৱেশ্যন ইন হুইচ ইয়েৰ ৱাজ দ্য বড়ো সাহিত্য সভা ফাউণ্ডেড বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল এইটো হৈছে অপশ্যন এ 1952 1952 চনত আছাম পুলিচ ডে অবজাৰ্ভ অন অসম পুলিচ ডে কেতিয়া পালন কৰা হয় এইটো হৈছে 1 অক্টোবৰ অপশ্যন ডি নেক্সট কুৱেশ্যন 8 নম্বৰ দি অসম দিৱস ইজ চেলিব্ৰেট অসম দিৱস কেতিয়া পালন কৰা হয় এইটো হৈছে 2 ডিচেম্বৰ 2 ডিচেম্বৰত পালন কৰা হয় এইটো হৈ যোৱা PNRD এক্সামিনেশ্যনত আহিছিল 2008ত যেটো এক্সাম আচলতে গোটেই প্ৰচেছটো খেলিমেলি হৈ গ'ল না এতিয়া হাইকোৰ্ট লাগি বন্ধ হৈ আছে নেক্সট কুৱেশ্যন 9 নম্বৰ হু ৱাজ দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ অসম ৰত্ন এৱাৰ্ড কোনে অসম ৰত্ন এৱাৰ্ড প্ৰথম লাভ কৰিছিল তেওঁ হৈছে অপশ্যন এ ভূপেন হাজৰিকা ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যন ইন হুইচ ডিষ্ট্ৰিক্ট দ্য জোনবিল মেলা হেল্ড এভৰি ইয়েৰ প্ৰত্যেক বছৰে জোনবিল মেলা কোনখন ডিষ্ট্ৰিক্টত পালন কৰা হয় এইটো হৈছে যে অপশ্যন চি মৰিগাঁও নেক্সট কুৱেশ্যন 11 হু ৱাজ দ্য ছেকেণ্ড প্ৰেছিডেণ্ট অফ আছাম সাহিত্য সভা এতিয়া প্ৰথমটো সদায় সকলো মানে প্ৰায়বিলাকতে প্ৰথম সোধা যায় কিন্তু এনেকুৱাও হয় এক্সামত প্ৰথমটো নুসুধি ছেকেণ্ডটো সোধা যায় গতিকে ফাৰ্ষ্ট আৰু ছেকেণ্ড দুইটাই মনত ৰখাটো ভাল গতিকে ছেকেণ্ডটো হৈছে যে ছেকেণ্ডজন কোন আছিলে সেইজন হৈছে চন্দ্ৰধৰ বৰুৱা অপশ্যন বি নেক্সট 12 নম্বৰ কুৱেশ্যন হু ডাইৰেক্টেড দ্য আছামিজ ফিল্ম শকুন্তলা কথাছবিখন কোনে পৰিচালনা কৰিছিল অপশ্যন বি ডক্টৰ ভূপেন হাজৰিকা ইম্পৰ্টেণ্ট কুৱেশ্যন 13 নম্বৰ দ্য আছাম গেছ ক্ৰেকাৰ প্ৰজেক্ট ৱাজ এপ্ৰুভ ইন কেতিয়া এপ্ৰুভ হৈছিল আছাম গেছ ক্ৰেকাৰ প্ৰজেক্টটো অপশ্যন বি এপ্ৰিল 2006ৰ এপ্ৰিলত 14 নম্বৰ কুৱেশ্যন হুইচ ওৱান ইজ ফাৰ্ষ্ট আছামিজ কালাৰ ফিল্ম প্ৰথম অসমীয়া ৰঙীন ছবিখন কি আছিল সেইখন হৈছে অপশ্যন এ ভাইটি নেক্সট কুৱেশ্যন 15 নম্বৰ হু হেড ৰিটন দ্য বুক নেমড প্ৰহ্লাদ চৰিতখন কোনে লিখিছিলে তেওঁ হৈছে অপশ্যন এ হেম সৰস্বতী নেক্সট 16 নম্বৰ শ্বহীদ দিৱস ইজ চেলিব্ৰেটেড অন শ্বহীদ দিৱস কেতিয়া পালন কৰা হয় অপশ্যন ডি 10 ডিচেম্বৰ নেক্সট 17 নম্বৰ কুৱেশ্যন হুইচ ওৱান অফ দ্য ছেকেণ্ড মষ্ট পপুলাৰ চিটি ইন আছাম আটাইতকৈ জনপ্ৰিয় চিটি ছেকেণ্ড যিখন সেইখন কি অপশ্যন ডি শিলচৰ ফাৰ্ষ্ট গুৱাহাটী নেক্সট কুৱেশ্যন 18 নম্বৰ ফ্ৰম হুইচ ইয়েৰ দ্য অসম দিৱস অৰ দ্য চুকাফা দিৱস ইজ চেলিব্ৰেটেড অন 2 ডিচেম্বৰ 2 ডিচেম্বৰ কোন চনৰ পৰা অসম দিৱস পালন কৰিবলৈ লোৱা হৈছে এইটো হৈছে অপশ্যন চি 1996 চনবিলাক আচলতে কিহবাৰ লগত এটা ৰিলেটেড কৰি পেলাই মনত ৰাখিব তেতিয়া খুব সোনকালে মনত ৰ'ব যেনে আপোনাৰ জন্মৰ আপোনাৰ ডেট অফ বাৰ্থ বা আপোনাৰ বাই ভনীৰ ডেট অফ বাৰ্থ তেনেকৈ ৰিলেটেড কৰি ৰাখিলে খুব সোনকালে মনত ৰয় নেক্সট 19 নম্বৰ হুইচ ওৱান ৱাজ দ্য ছেকেণ্ড ফিল্ম ডাইৰেক্টেড বাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন ফিল্ম হৈছে অপশ্যন বি ইন্দ্ৰমালতী নেক্সট 20 নম্বৰ হুইচ ওৱান ইজ দ্য অনলি আছামিজ হু ৰিপ্ৰেজেণ্টেড ইণ্ডিয়া
in the first round table conference held at London in 1930 1930 চনত প্ৰথমখন যিখন ঘূৰণীয়া মেজমেল হৈছিলে তাত অসমৰ পৰা কোনজন ব্যক্তিয়ে ৰিপ্ৰেজেন্ট কৰিছিল সেইজন হৈছে চন্দ্ৰধৰ বৰুৱা অপচন এ নেক্সট 21 in which month অম্বুবাসী মেলা is celebrated in কামাখ্যা টেম্পলত মন্দিৰত অম্বুবাসী মেলা কোনটো মন্থত পালন কৰা হয় অসমীয়া মন্থত পালন কৰা হয় এটো হৈছে আহাৰ মাহত অপচন সি নেক্সট 22 in which location the Manos river join the ব্ৰহ্মপুত্ৰ river কোনটো লোকেশনত মানস ৰিভাৰখন ব্ৰহ্মপুত্ৰৰ লগত জয়েন হৈছে এটো হৈছে যে অপচন ডি যোগীঘোপা নেক্সট 23 নম্বৰ কোৱেশ্চন in which year মামনি ৰয়ছম গোস্বামী win the জ্ঞানপীঠ এৱাৰ্ড মামনি ৰয়ছম গোস্বামীয়ে কোন চনত জ্ঞানপীঠ এৱাৰ্ড বঁটাটো লাভ কৰিছিল অপচন ডি 2002 চনত নেক্সট 24 who is also known as কলা গুৰু of Assam কলা গুৰু ৰূপে কাক জনা যায় তেওঁ হৈছে অপচন বি বিষ্ণুপ্ৰসাদ ৰাভা এটো সকলোৱে জানে আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন নেক্সট 25 in which district সৈনিক স্কুল is located সৈনিক স্কুল ক'ত আছে অসমৰ এটো হৈছে আনসাৰ আৰু হ'ব বি অপচন বি গোৱালপাৰা নেক্সট কোৱেশ্চন 26 ব্ৰহ্মপুত্ৰ is the dash the longest river in the world পৃথিৱীৰ ভিতৰত ব্ৰহ্মপুত্ৰখন কিমান নম্বৰ নদী দীঘলতম নদী হেতু হৈছে অপচন ডি 15 নম্বৰ 15 নম্বৰ next question 27 who is the first Assamese recipient of Sahitya Academy Award তেওঁ হৈছে যতীন্দ্ৰনাথ দুৱাৰা অপচন সি next question 28 who is the writer of the novel মামৰে ধৰুৱা তৰোৱাল আৰু দুখন উপন্যাস এটো হৈছে আনসাৰটো কি হ'ব আপোনাৰ অপচন ডি মামনি ৰয়ছম গোস্বামী এটো সকলোৱে জানে আপোনালোকে মামৰে ধৰুৱা তৰোৱালৰ লেখিকা নেক্সট কোৱেশ্চন 29 who was the first editor of Assamese magazine জোনাকী জোনাকীৰ প্ৰথম জোনাকীখনৰ ফাৰ্স্ট এডিটৰ কোন আছিল জোনাকী মেগাজিনখনৰ এটো পিএনআৰডি এক্সাম 2018 ত আহিছে যেটো হৈ গৈছে অপচন বি চন্দ্ৰ কুমাৰ আগৰৱালা next 30 the first film directed by জাহ্নু বৰুৱা প্ৰথম ছবিখন কি আছিল জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত অপচন সি অপৰূপা next 31 the মোৱামৰীয়া ৰেভিলিয়ন started during the reign of কোনজন ৰজাৰ ৰাজত্ব কালত শাসন কালত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল এটো অপচন সি লক্ষ্মী সিংহ next question 32 who is also known as গীতি কবি of Assam গীতি কবি ৰূপে কাক জনা যায় তেওঁ হৈছে পাৰ্বতী প্ৰসাদ বৰুৱা option A next 33 Shankardev had established the first namghar at the namghar first namghar etu kot palo mane pota hoisile etu option C borduat prothom namghar gorhi tula hoisil pota hoisil next 34 the Assam Agriculture University Jorhat was established in the year Assam Agriculture University খন কোন চনত যোৰহাটত প্ৰতিষ্ঠা কৰা হৈছিল অপচন সি 1969 ত একেবাৰে হেখৰ কোৱেশ্চনটো আহি আজি আমি উপস্থিত হৈছোহি 35 Assam Women University the first women university in Assam is located in কোটেটো প্ৰথম মহিলা বিশ্ববিদ্যালয় Women University যোৰহাটত আছে অপচন বি বন্ধুসকল আশা কৰিছো ভিডিওটো ভাল লাগিলে যদি ভাল লাগিল ভিডিওটো তেতিয়াহলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু যিসকল নতুন প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং